Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আকৌ এবাৰ এডিআৰই আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব যি সকলৰ অলৰেডি হৈ গৈছে তেওঁলোকৰ হ'ব কিন্তু সকলোৰে নহয় কেজন মানৰ হ'ব কাৰ হ'ব হেকিটা মই এটা দেখাম আপোনালোকক এই পিডিএফটো আমি শেয়াৰ কৰি দিম শেখৰ ফালে আমাৰ টেলিগ্ৰামত মই দেখাম ক'ত শেয়াৰ কৰিম টেলিগ্ৰামটোত আপোনালোকে তাতে আছে চাগে জয়েন হৈ শেয়াৰ কৰিব পাৰিব এটো নোটিস আপোনালোকে এখন নোটিস দেখিছে যেটো আমাৰ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ ফালৰ পৰা আহিছে সেৱাৰ ৱেবছাইটত আপলোড কৰা আছে আমাৰ যেটো এতিয়া ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যেটো আছে তাৰ ৱেবছাইটত কৰা আছে হেতু এখন নোটিস যদি আপোনালোকে এখন দেখা নাই তেতিয়াহলে বেলেগ এখন দেখিছে যেটো পেপাৰত দিছে এখন ৱেবছাইটত ডাইৰেক্ট আছে আৰু পেপাৰত দিয়াখন মই দেখাই আছো এখন আছে পেপাৰ কাটটো এটো পেপাৰত দিয়া এডভাৰটাইজ আপোনালোকে বহুতে হয়তো এখন এডভাৰটাইজ দেখিছে দুখন একে ঠিক আছে এতিয়া আমি অফিচিয়ালি যিখন সেৱাৰ ৱেবছাইটত দিয়া আছে সেইখনৰ পৰা পঢ়ি পেলাই মই আপোনালোকক কম কোনে যাব লাগিব কোনে নালাগে আৰু কি ডকুমেন্টছ লৈ যাব লাগিব হেতু ইম্পৰ্টেন্ট হয় বহুত ডকুমেন্টত খেলিমেলি হয় এবাৰো যদি ডকুমেন্ট ভালকে সাবমিট কৰিব নোৱাৰে তেতিয়াহলে চাকৰি আপোনালোকে নাপাব ৰিজাল্টত আপোনালোকৰ ফেইল বা কি নট মানে হেৰি কোৱালিফাইড বুলি আহিব ঠিক আছে এখন নোটিস গুটেখন মই পঢ়া আছে তো আপোনালোকক মই শৰ্টকে কৈ দিম ইয়াতে কৈছে আপোনালোকক আজি 3 সেপ্টেম্বৰ তাৰিখে এখন লিষ্ট দিয়াৰ কথা কৈছে 11টা বজাত 11 AM ঠিক আছে সেৱাৰ ৱেবছাইটত যিখন লিষ্ট দিছে ইয়াতে আছে অলৰেডি সোনকালে দি দিলে মই আপোনালোকক দেখাম লিষ্টখন সেই লিষ্টখনত যাৰ যাৰ ৰোল নম্বৰ আছে তেওঁলোকে আকৌ সেৱাৰ নহয় আসাম ষ্টেট এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ যিখন আছে আমাৰ ASC বুলি আমি যাকো ASC যেটো আপোনালোকৰ খানাপাৰাত আছে জৱাহৰনগৰ হেকিনি সায়েন্স মিউজিয়ামৰ ওচৰ বাজৰে তালে আপোনালোক যাব লাগিব ঠিক আছে গৈ পেলাই ডকুমেন্ট ভেৰিফিকেশন আকৌ এবাৰ কৰিব লাগিব এটা কোনে কৰাব লাগিব আৰু কেতিয়া কৰাব লাগিব আৰু কি ডকুমেন্টছ লগত লৈ যাব লাগিব সেই তিনটা সবতছে ইম্পৰ্টেন্ট কথা ঠিক আছে ইয়াতে প্ৰথম আমি ডকুমেন্টছৰ কথাই পাতিলম যে কি ডকুমেন্টছ লৈ যাব লাগিব ঠিক আছে ডকুমেন্টছ আপোনালোকে যিবিলাক ডকুমেন্টছ আগতে লৈ গৈছিলে এডভাৰটাইজমেন্ট আপোনালোকে যেতিয়া ডকুমেন্ট ভেৰিফিকেশন যেতিয়া কৰিছিলে এবাৰটো হৈ গল মানে ভাইভাৰ টাইমত তো তেতিয়া যিবোৰ ডকুমেন্টছ লৈ গৈছিলে তাতে এখন লিষ্ট দিয়া আছিল ডকুমেন্টছৰ যি ডকুমেন্টছ লৈ গৈছিলে গুটেইখিনি লৈ যাব লাগিব আকৌ এবাৰ ঠিক আছে অৰিজিনাল প্লাস ফটোকপি মানে জেৰক্স কৰক বা যি কৰক অৰিজিনাল প্লাস ফটোকপি যিখিনি ডকুমেন্টছ আপোনালোকে অলৰেডি লৈ গৈছিলে সেইখিনি আকৌ লৈ যাব লাগিব সিম তাৰ উপৰিও আৰু কি নিব লাগিব আপোনালোকে তাৰ উপৰিও নিব লাগিব এখন ফটো আইডেন্টিটি কাৰ্ড ঠিক আছে ভ্যালিড ফটো আইডেন্টিটি কাৰ্ড নিব লাগিব মানে আধাৰ কাৰ্ড লৈ গলে এটো হৈ যাব নহলে ড্ৰাইভিং লাইসেন্স তেনেকুৱা নিলেও হৈ যাব আৰু ইন্টাৰভিউৰ যিখন এডমিট কাৰ্ড আছিল আপোনালোকৰ সেইখন লৈ যাব লাগিব ঠিক আছে ইন্টাৰভিউৰ যিখন এডমিট কাৰ্ড আছিল সেইখন লৈ যাব এই দুটা আৰু আপোনালোকে কি কৰিব এটা ফটোকপি বা জেৰক্স কৰি পেলাই লৈ যাব আপোনালোকৰ যিখন লাষ্ট টাইম ইন্টাৰভিউ ভাইভাৰ যেটো এডমিট কাৰ্ড আছিল সেইখন আৰু এখন আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স এনেকুৱা কিবা এখন লৈ যাব ফটো আইডেন্টিটি কাৰ্ড লগতে ইবাৰ যাওঁতে যিমানবোৰ লৈ গৈছিল যি বিচাৰিছিল আপোনালোকৰ সবৰে ডকুমেন্টছ বেলেগ হ'ব 10 লেভেলৰ বেলেগ হ'ব 8 লেভেলৰ বেলেগ হ'ব পাৰে বেলেগ গতিকে সেই হিচাপত নিজৰ যিখিনি ডকুমেন্টছ লাষ্ট টাইম লৈ গৈছিল কোনোবাই 10 পাছ সাৰ্টিফিকেট এডমিট কাৰ্ড যি লাগিছিল আকৌ লগত এই দুখন এক্সট্ৰা এবাৰ কৈ দিয়া হৈছে এইখিনি ডকুমেন্টছৰ কথা ক্লিয়াৰলি কৰো নাপাহৰিব লৈ যাব এটা ফটোকপি লগত কিন্তু নিব লাগিব ঠিক আছে আৰু পাৰিলে পাছপোৰ্ট সাইজ আপোনালোকে ফটো এখনো লৈ যাব যদি ইয়াতে এনেকুৱাকৈ উল্লেখ কৰা নাই এখন পাছপোৰ্ট সাইজ ফটো লৈ যাব দৰকাৰ হয় ঠিক আছে বিচাৰি দিয়ে কেতিয়াবা তো এইখিনি হল ডকুমেন্টছৰ কথা এতিয়া আহো আমি কোন যাব লাগিব আৰু কেতিয়া যাব লাগিব ঠিক আছে তাৰ কাৰণে আমি সেই লিষ্ট যিখন দিম বুলি কৈছে সেবাই সেই লিষ্টখনলৈ যাব লাগিব আৰু সেই লিষ্টখনত যদি আমি চাওঁ তেতিয়া হলে এখন লিষ্ট ওকে ইয়াতে আমি দেখা পাম এখন হৈছে লিষ্টখন ঠিক আছে ৰোল নাম্বাৰছ অফ ক্যান্ডিডেটস টু এপিয়াৰ বিফৰ কমিটি ফৰ হিয়াৰিং এজ পাৰ নোটিস এই যিখন নোটিস ওপৰত কলো সেইখনৰ এজ পাৰ মানে হিয়াৰিং হ'ব হেতু হিচাপত আপোনালোকে এই ৰোল নাম্বাৰ কেটা চাওক দুদিন হ'ব 9 সেপ্টেম্বৰ আৰু 10 সেপ্টেম্বৰ ঠিক আছে 9 সেপ্টেম্বৰ দুটা টাইম দিয়া আছে কিছুমানৰ 9:30 পৰা হ'ব 9 সেপ্টেম্বৰ কিছুমানৰ 1:30 পৰা হ'ব তো এই ৰোল নাম্বাৰ কেটাৰ ভিতৰত যদি আপোনাৰ ৰোল নাম্বাৰ আছে ঠিক আছে এটো গ্ৰেড 4 ৰ কাৰণে হয় ঠিক আছে অকল গ্ৰেড 4 ৰ কাৰণে হয় গ্ৰেড 3 কাৰণে নহয় যদি আছে তেতিয়াহলে আপোনালোকে 9 সেপ্টেম্বৰ 9:30 বজাত আমাৰ যেটো আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ আছে তালে যাব লাগিব মই যিখিনি ডকুমেন্টছৰ কথা কলো সেইখিনি লৈ পেলাই আপোনালোকে আকৌ এবাৰ ডকুমেন্ট ভেৰিফিকেশন আপোনালোকৰ হ'ব ঠিক আছে দেন ইয়াতে চাওক 9 সেপ্টেম্বৰতে 1:30 বজাত যাব লাগিব আপুনি যদিহে আপোনাৰ ৰোল নাম্বাৰ কেটা এই ৰোল নাম্বাৰৰ ভিতৰত আছে এগেইন ডকুমেন্ট সেইখিনি লৈ যাব লাগিব দেন 10 সেপ্টেম্বৰৰ 9:30 বজাৰ পৰা আপোনালোকে যাব লাগিব যদি ইয়াতে আপোনালোকৰ ৰোল নাম্বাৰ আছে এইখিনি জায়গা ভিতৰত এগেইন একে ধৰণে 10 সেপ্টেম্বৰত 1:30 বজাত আপোনালোকে যাব লাগিব যদি এই গিটা ৰোল নাম্বাৰৰ ভিতৰত আপোনালোকৰ ৰোল নাম্বাৰ আছে ঠিক আছে দুদিন ভেৰিফিকেশন হ'ব আপোনালোকে গুটেই গিটা ৰোল নাম্বাৰ ভালকে এবাৰ চাওক যদি আপোনাৰ ৰোল নাম্বাৰটো ইয়াতে বিচাৰি পায় ইয়াৰ কোনোবা জায়গাত তেতিয়া হলে গম পাব আপুনি যাব লাগিব আৰু যত ৰোল নাম্বাৰটো বিচাৰি পাব তাৰ লগত আপোনালোকে ডেট আৰু টাইমটো মিলাই চাব কোনটো ডেট এণ্ড টাইমত আপোনালোকক যাবলৈ কৈছে
তো এইখিনি আছিলে ইনফৰমেশ্যন ইয়াতে লিখা, ইয়াতকৈ বেলেগ কিবা আৰু লিখা নাই। আপোনালোকৰ বহুতে সুধিছে এতিয়া যে কিয় এনেকুৱা কৰিছে আকৌ ভেৰিফিকেশ্যন, সেইটো নাজানো। তাতে কাৰোবাৰ ডকুমেণ্টছৰ ডিছক্ৰিপেঞ্চিছৰ কাৰণে হ'ব পাৰে, মানে ৰৈ গৈছে, বা কিছুমানে যি অলপমান যদি কোনোবাই যদি মানে গ্ৰেজুৱেট হৈ পেলাইও মানে পৰীক্ষা এপ্লাই কৰাৰ আগতে গ্ৰেজুৱেট হোৱাৰ কথা কৈছোঁ মই দেই। পৰীক্ষা এপ্লাই কৰাত আপুনি ডিগ্ৰী কৰি আছিলে, তাৰপিছত পৰীক্ষা দিলে, সেই সময়তে আপুনি গ্ৰেজুৱেট হৈ গ'ল, তেতিয়া একো প্ৰব্লেম নাই। অ'কে, এপ্লাই কৰা যিটো ডেট, এপ্লাই কৰা ডেটটো নহয়, ইনফেক্ট এডভাৰটাইজমেণ্ট ওলোৱা যিটো ডেট থাকে ন, সেই ডেটটোৰ সময়লৈকে যদি আপুনি গ্ৰেজুৱেট হোৱা নাই, তেতিয়াহ'লে কোনো প্ৰব্লেম নাই, ভয় কৰিব লগা একো নাই। যদি তাৰ আগতেই হৈছে, আমাৰ এডভাৰটাইজমেণ্টটো ওলোৱাৰ আগতে আপুনি যদি গ্ৰেজুৱেট হৈ গ'ল অলৰেডি, আৰু তথাপিও ইয়াত গ্ৰেড 4 পষ্টত এপ্লাই কৰিছে, তেতিয়াও হয়তো ইয়াত এই প্ৰব্লেমটো সেইটো কাৰণেও হ'ব পাৰে, বা আদাৰৱাইজ আপোনালোকৰ যিসকলৰ ডকুমেণ্টছটো কাৰোবাৰ কোনোবা ৰৈ গৈছিলে কিবা, সেইটো কাৰণেও মাতিব পাৰে। ঠিক আছে, তো কি হয় সেইটো এতিয়া ইয়াত একো কথা লিখা নাই, গতিকে আমি গম নাপাওঁ। সাধাৰণ মানে ডিছক্ৰিপেঞ্চিছ বুলি ইয়াতে উল্লেখ কৰা আছে জাষ্ট এবাৰ। ঠিক আছে, গতিকে এইখিনি কথা চাবৰ নাম্বাৰটো এবাৰ চেক কৰক, যদি আছে যাবলৈ আপোনালোকে ৰেডি হওক। সেই হিচাপত আজিলৈ এইটো ভিডিঅ'টো মানে আমি টেলিগ্ৰামৰ কথাটো কৈছিলোঁ, মই এবাৰ দেখাম বুলি, সেইটো এবাৰ মই দেখাই দিছোঁ। এইটো আমাৰ টেলিগ্ৰাম চেনেল, প্ৰি ষ্টাডি বুলি যিটো আছে, চাৰ্চ কৰিব আপোনালোকে, তাতে পাব। আৰু ইয়াতে আমি এতিয়ালৈকে শ্বেয়াৰ কৰা নাই, PDF টো ইয়াৰ তলতে আপোনালোকে পাই যাব, ইয়াতে আমি শ্বেয়াৰ কৰি দিম। এই ৰোল নাম্বাৰবিলাক থাকিব, আৰু ন'টিচ দুখন, যিখন অফিচিয়েলখনৰ পেপাৰ কাটিংটো দুটাই থাকিব, কৰি দিম। আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি পেলাই ৰোল নাম্বাৰকেইটা নিজৰ ডাইৰেক্টলি মিলাই চাব পাৰিব, বা এবাৰ ৱেবছাইটত গ'লে আপোনালোকে তাতেও গোটেইখিনি পাই যাব। গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই, আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।